হাই বন্ধুসকল, কি খবৰ আপোনালোকক? এটা মই বিশেষ কথা ক'বলৈ আহিছোঁ। মানে যোৱাকালি 25 ডিচেম্বৰ খ্ৰীষ্টমাছ আছিলে ন। গতিকে মই এজন হিন্দু হয়, গতিকে নিজকে গৌৰৱ কৰোঁ। কিন্তু মই মানে মোৰ বন্ধু এজনক উইচ কৰিছিলোঁ যে হেপী মেৰী খ্ৰীষ্টমাছ বুলি। এজন বন্ধুৱে মোক কমেণ্ট কৰিলে যে তুমি হিন্দু নে খ্ৰীষ্টান? তোমাৰ হিন্দু মানুহ হয়, তোমাৰ লাজ লগা নাই মেৰী খ্ৰীষ্টমাছ ক'বলৈ? এনেকৈ ক'লে। কথাটো কিবা খেলি মেলি লাগি গ'ল। গতিকে এইটো জানো কনচেপ্ট হ'ব পাৰে কি আমি কি হিন্দু মুছলিম খ্ৰীষ্টান একে ভাই নহয় জানো? কি আমি হিন্দু এজনে মুছলিম ভাই এজনক বা খ্ৰীষ্টান ভাই এজনক কি আমি উইচ কৰিব নোৱাৰোঁ? আমি শুভেচ্ছাটো দিব নোৱাৰোঁ? ঈদৰ শুভেচ্ছাই হওক বা যোৱাকালিৰ ঘটনাটো আপোনাৰ খ্ৰীষ্টমাছৰ শুভেচ্ছাটো হওক, আমি সেইটো দিব নোৱাৰোঁ নেকি? সেইটো কিবা অপৰাধ নেকি? কেনেকুৱা কথা? মানে বৰ বেয়াকৈ কমেণ্ট কৰিলে, তোমাৰ লাজ লগা নাই নেকি? তাৰপিছত মই কমেণ্টত মই এই এনচাৰটো দিলোঁ যে সেইটো এজন বন্ধু বা এজন বান্ধৱীক উইচ কৰাটো একো ডাঙৰ কথা নহয়, সেইটো একো অপৰাধ হ'ব নোৱাৰে। তেতিয়া ক'লে মানে বৰ বেয়াকৈ গালিলে, বোলে কি বাল ক'লা, এনেকুৱা ধৰণৰ মানে ইমান মানে এনেকুৱা মানসিকতাৰ মানুহ আছে জানো? বহুত মই নিজকে নাৰ্ভাছনেছ হৈ গৈছোঁ। মানে আপোনালোকে কমেণ্ট কৰি জনাবচোন বন্ধুসকল, একচুৱেলি এইটো হ'ব লাগে জানো? কি কয় আপোনালোকৰ মতামতটো জনাৰ কাৰণে অপেক্ষা থাকিলোঁ।